আসসালামু আলাইকুম ওয়া বারাকাতুহু। বহু মানুহে আমালৈ ফোন কৰি আছে, ফোন যোগে আমাক যোগাযোগ কৰি আছে। ৰাজ্যিক জমিয়তৰ কোনো এজন উচ্চপদস্থ নেতা বা বিষয়ববীয়াই নিজৰ টি শ্বাৰ্টত বা নিজৰ বুকুত কাপোৰৰ ওপৰত অন্য ধৰ্মৰ মজহবী পেহচান, ধৰ্মীয় প্ৰতীক হৰ হৰ মহাদেৱ বা শিৱৰ কোনো ফটো লৈ ঘূৰিব পাৰে নেকি? ইয়াৰ অনুমতি জমিয়ত উলামাত আছে নেকি? এই ক্ষেত্ৰত আমি স্পষ্ট কৰিব বিচাৰোঁ যে এনেধৰণৰ পৰম্পৰা বিগত জমিয়তৰ ইতিহাসত কেতিয়াও কোনোদিন আমি দেখা নাই। এজন উপসভাপতি, এখন ৰাজ্যিক উপসভাপতি আৰু উচ্চপদস্থ বিষয়ববীয়াই নিজৰ শ্বাৰ্টত বা নিজৰ কাপোৰত অন্য ধৰ্মীয় প্ৰতীক লৈ ঘূৰিব আৰু মানুহক দেখুৱাব, এয়া কোনোপধ্যেই গ্ৰহণযোগ্য হ'ব নোৱাৰে। ইয়াৰ মতলব এয়া নহয় যে আমি সেই ধৰ্মটোৰ কিবা অপমান কৰিছোঁ বা অপবাদ কৰিছোঁ বা সেই ধৰ্মটোৰ বিৰুদ্ধে কিবা কথা কৈছোঁ। আমি হিন্দু ধৰ্মক সন্মান জনাওঁ। হিন্দু ধৰ্মৰ যিমানবোৰ মজহবী ধৰ্মীয় যিমানবোৰ কানুন আছে বা ধৰ্মীয় যিমানবোৰ প্ৰতীক আছে, সকলোবিলাকৰ প্ৰতি আমি সন্মান জনাওঁ। কিন্তু এইটো কথাটো ঠিক, আজি যদি কোনোবা এজন ব্যক্তিয়ে মাথাত বা নিজৰ মূৰত এটা বিজেপিৰ টুপি পিন্ধি, গলত এখন বিজেপিৰ মাফলা লৈ, ঠিক তেনেকৈ বিজেপিৰ গেৰুৱা কাপোৰ পিন্ধি যদি কংগ্ৰেছ ভৱনত আহি সোমায় বা কংগ্ৰেছৰ কোনোবা এখন মিটিঙত সোমায়, তেতিয়াহ'লে জৰুৰ কংগ্ৰেছৰ যিসকল সদস্য হ'ব, বিষয়ববীয়া হ'ব, তেওঁলোকে জৰুৰ প্ৰশ্ন উত্থাপন কৰিব যে তোমাৰ ইয়াত অহাৰ মকচদ কি, উদ্দেশ্য কি। একেদৰে বিপৰীত, যদি কংগ্ৰেছৰ কোনোবা এজন ব্যক্তিয়ে গলত যদি কংগ্ৰেছৰ প্ৰতীক লৈ বা মাথাত যদি কংগ্ৰেছৰ টুপি পিন্ধি বা সাজ পোছাকত যদি কংগ্ৰেছৰ পোছাক পিন্ধি যদি বিজেপি অফিচলৈ যায় বা বাজপেয়ী ভৱনলৈ যায়, তেতিয়াহ'লে জৰুৰ বিজেপিৰ যিসকল বিষয়ববীয়া হ'ব, সদস্যসকলে কুৱেশ্যন উঠাব, প্ৰশ্ন কৰিব যে আপোনাৰ ইয়াত অহাৰ মকচদ কি। আৰু সেই প্ৰশ্ন আমি জৰুৰ কৰিম, যিহেতু সম্পূৰ্ণ ধৰ্মীয় আৰু এটা সামাজিক সংগঠন জমিয়ত উলামায়ে হিন্দ, আৰু জমিয়ত উলামায়ে হিন্দৰ এখন ৰাজ্যৰ ৰাজ্যিক উপসভাপতি হৈ অন্য ধৰ্মৰ প্ৰতীক লৈ যেতিয়া তেওঁ চলা ফুৰা কৰিব, আমাৰ ইতিহাসত আকাবিৰিনসকলে এনেধৰণৰ কোনেও কেতিয়াও এনেধৰণৰ কাম কৰা নাই। গতিকে ইয়াৰ ওপৰত আমি স্পষ্টীকৰণ জৰুৰ বিচাৰিম। আৰু জমিয়ত উলামাৰ সভাপতি বা সম্পাদক, অৰ্থাৎ আপোনালোকে জানে জমিয়ত উলামাৰ দুটা ফেকশ্যন অসমত চলি আছে। যিটো ফেকশ্যনৰ উপসভাপতিয়ে এনেধৰণৰ কাৰ্য কৰিছে, তেওঁলোকলৈ আমি জৰুৰ কুৱেশ্যন উঠাম, আমি প্ৰশ্ন উঠাম, তেওঁলোকে ইয়াৰ ওপৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে নকৰে। আৰু আমাৰ দাবী থাকিব অতি সোনকালে তেখেতক পদবী আৰু জমিয়তৰ প্ৰাথমিক সদস্যৰ পৰা বৰখাস্ত কৰিব লাগে। কিয়নো জমিয়ত উলামাৰ ইতিহাসত আমাৰ যিসকল আকাবিৰ আছিল, আমাৰ যিসকল বুজুৰ্গান দিন আছিল, আমাৰ ওলামায়ে কৰাম যিসকল আছিল, যিসকলে জমিয়ত উলামায়ে হিন্দ বনাইছিল, স্থাপন কৰিছিল, সেইসকল লোকে সদায় অহৰহ এই চেষ্টা কৰি আহিছে যে আমাৰ নিজা মজহবী, আমাৰ নিজা ধৰ্মীয় যি প্ৰতীক হ'ব, আমাৰ ধৰ্মীয় মজহবী যিবোৰ শ্বেয়াৰ হ'ব, আমাৰ নিজৰ আমল আৰু ইমানৰ হেফাজতৰ কাৰণে সম্পূৰ্ণ নিজৰ জীৱন লগাই তেওঁলোকে কাম কৰিছিল। আৰু এই প্লেটফৰ্মটো সেইকাৰণেই বনোৱা হৈছিল, গঠন কৰা হৈছিল, যাতে আমাৰ মজহবী পেহচান বচাই ৰাখিব পৰা যায়, সুৰক্ষা দিব পৰা যায়, সংৰক্ষণ কৰিব পৰা যায়। তেনে ক্ষেত্ৰত এগৰাকী উচ্চপদস্থ বিষয়ববীয়াই এনেধৰণৰ কাপোৰ পিন্ধি সমাজক কি মেছেজ দিব বিচাৰিছে? জমিয়ত উলামায়ে হিন্দ এটা মজহবী, এটা ধৰ্মীয় আৰু সামাজিক সংগঠন। এই সংগঠনত তেনেধৰণৰ কোনো নজিৰ দেখা পোৱা নাযায়। গতিকে আমি অনুৰোধ জনাইছোঁ আৰু বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, কেন্দ্ৰীয় সভাপতি হজৰত মৌলানা সৈয়দ আৰশ্বদ মদনী চাহাব দামত বাৰাকাতুহুম, যি আমাৰ আমিৰুল হিন্দ, একেদৰে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি হজৰত মৌলানা মুস্তাক আহমদ আনফাৰ চাহাব দামত বাৰাকাতুহুম, এই দুয়োগৰাকী নেতৃত্বলৈ আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ অতি সোনকালে ইয়াৰ ওপৰত এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ধন্যবাদ।